খেতিয়কসকলক নিশ্চিতভাৱে আৰু অলপ উৎসাহিত কৰিব। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰাজ্যৰ কৃষি আৰু ইয়াৰ যিবিলাক সহযোগী খণ্ড আছে, এই সহযোগী খণ্ডৰ জৰিয়তে ৰাজ্যখনৰ কৃষক ৰাইজৰ অৰ্থনৈতিক বিকাশত অগ্ৰাধিকাৰ দিছে। তেখেতে আত্মনিৰ্ভৰ অসম গঢ়াৰ কথা কৈছে আৰু আপোনালোকে জানে যে আজি কিছুদিনৰ আগতে মুখ্যমন্ত্ৰী এক স্বনিয়োজন আঁচনি ঘোষণা কৰিছে আৰু আমি দেখিছো যে এই স্বনিয়োজন আঁচনিত যিবিলাক এতিয়া আগবাঢ়ি আহিব ধৰিছে, যিবিলাক যুৱক যুৱতী নিজৰ ভৰিৰ ওপৰত থিয় দিবলৈ স্বনিয়োজনৰ বাবে বেছিভাগেই এগ্ৰি আৰু এলাইড ছেক্টৰত তেওঁলোকে কাম কৰিবলৈ ইচ্ছুক আৰু তাৰ কাৰণে অনুশীলন প্ৰশিক্ষণৰ খুবেই প্ৰয়োজন আছে। আমি এবাৰ প্ৰশিক্ষণৰো তাত ট্ৰেইনিঙৰ প্ৰগ্ৰেম আমি এই 3দিনীয়া মেলাত আমি ৰাখিছো, যিদৰে আমি বায়াৰ চেলাৰ্ছ মিট ৰাখিছো। এতিয়া মুখ্যমন্ত্ৰীৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি আত্মনিৰ্ভৰ অসম নিৰ্মাণৰ যি আহ্বান, সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই চৰকাৰৰ কৃষি বিভাগে বিগত 2 বছৰ এই মেলাখনক কৃষি প্ৰযুক্তিৰ মেলা হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস কৰিছে আৰু ইয়াৰ ফলশ্ৰুতিতে এই সময়ছোৱাত কৃষক ৰাইজে বিদেশৰ সম্ভাৱ্য বজাৰখনৰ সৈতে মই উল্লেখ কৰি গৈছো যে পৰিচিত হোৱাৰ তেওঁলোকে সুবিধা লাভ কৰিছে। আৰু এইবাৰ আমি যি 8ম অসম আন্তৰ্জাতিক কৃষি উদ্যান শস্য মেলা ইয়াত অনুষ্ঠিত কৰিছো। যোৱাবাৰ ইয়াৰ থিমটো বেলেগ আছিল, এইবাৰ ইয়াৰ থিম হৈছে কৃষকৰ আয় বৃদ্ধিৰে স্বনিৰ্ভৰশীলতাৰ পথত আৰু এক খোজ, মাৰ্চিং টুৱাৰ্ডছ ছেল্ফ ছাফিচিয়েঞ্চি। এনেধৰণেৰে আমি এইবাৰ যিটো থিম, এই থিমটো আমি লৈছো আৰু 16 তাৰিখে 16 তাৰিখে ইনাগুৰেল ছেশ্যন হ'ব, টেকনিকেল ছেশ্যন আছে। তাৰপিছত মানে আটাইকেইটা এই 3 দিন সামৰি লোৱা যিকেইটা বিষয়, সেইকেইটা মূল বিষয়কেইটা এনেধৰণৰ: টেকনিকেল ছেশ্যন, প্লেনাৰী ছেশ্যন কাম এগ্ৰি বিজনেছ নেটৱৰ্কিং, বায়াৰ্ছ এণ্ড চেলাৰ্ছ মিট, এক্সিবিশ্যন, কম্পিটিশ্যন, এইবিলাক। 16 তাৰিখে ডিচেম্বৰৰ পুৱা 11 বজাৰ পৰা আৰম্ভ হ'ব আৰু এই উদ্বোধনী অনুষ্ঠানত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্যখনৰ প্ৰগতিশীল কৃষকসকলক সম্বৰ্ধনা আৰু বঁটা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বীজ নিগমৰ এটা নতুন ভৱনৰ আধাৰশিলা স্থাপনৰ এটা ভাৰ্চুৱেল পদ্ধতিৰে কৰিব আৰু ইয়াৰ উপৰিও বীজ নিগমৰ লগো আৰু অসম বীজ নিগম নামৰ এটি শ্বীট ব্ৰেণ্ড মুকলি কৰিব। আৰু এটা আমি পৰিকল্পনা কৰি আছো, এতিয়ালৈকে ফাইনেল হোৱা নাই। আমাৰ দৰংগিৰি যিখন বানানা মাৰ্কেট আছে, এইখন আমি অত্যাধুনিক এখন বজাৰ নিৰ্মাণ কৰিবলৈ আমি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ওপৰত আমি গুৰুত্ব দি এই কামখিনি আগবঢ়াবলৈ আমি যত্ন কৰিছো। ইতিমধ্যে টেণ্ডাৰ ফ্লট হৈছে, কাম পাইছে, গতিকে তাৰো ফাউণ্ডেশ্যন ষ্টনৰ কথা চিন্তা চৰ্চা কৰা হৈছে। আৰু এই যি উদ্বোধনী অনুষ্ঠান, এই উদ্বোধনী অনুষ্ঠানত 11খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ অংশগ্ৰহণ নিশ্চিত হৈছে। তাৰ ভিতৰত আছে মালয়েছিয়া, চাৰ্বিয়া, থাইলেণ্ড, তাৰপিছত ভূটান, নিউজিলেণ্ড, চাউথ কোৰিয়া, মংগোলিয়া, ইৰাণ। এই দেশবিলাকে আমাক কোনোবা দেশৰ এম্বেচেডৰ, কোনোবা হাই কমিশ্যনাৰ, ছিনিয়ৰ অফিচিয়েলছে এখন কাজিৰঙাত অৰ্কিড ফাৰ্ম খোলাৰ কাৰণে যাৱতীয় কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে বিভাগৰ তৰফৰ পৰা, হৰ্টিকালচাৰ বিভাগৰ তৰফৰ পৰা। ইয়াৰ উপৰিও চেণ্টাৰ অফ এক্সেলেঞ্চ, এইটো ক্ষেত্ৰত কাম চলি আছে। প্ৰথম পৰ্যায়ত 17 crores আছে
আৰু সেইটো আন্তৰ্জাতিক ইণ্টাৰনেশ্যনেল মানদণ্ড কৰিবৰ কাৰণে আৰু যদি প্ৰয়োজন হয় মাননীয় মুখ্যমন্ত্ৰীয়ে তাত ধন ধাৰ্য কৰিব, বিত্তমন্ত্ৰী। কাৰো লগত কম্পিটিশ্যন কৰাটোতো আমাৰ লক্ষ্য নহয়। চৰকাৰীভাৱে এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন অৰ্কিড পাৰ্ক হ'ব লাগে। আৰু আপোনালোকে জানে যে কাজিৰঙা নেশ্যনেল পাৰ্কলৈ টুৰিষ্টৰ সংখ্যা দিনক দিনে বহুত বৃদ্ধি পাইছে। ক'ভিডৰ পিছততো এতিয়া তাত বহু পৰিমাণে বৃদ্ধি পাইছে। গতিকে অৰ্কিড পাৰ্কখন যদি তাত থাকে, মই ভাবোঁ যে নিশ্চয় চৰকাৰৰ ৰাজহো আহিব।